বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। বন্ধুসকল, যি খবৰখিনিৰ জৰিয়তে প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা যথেষ্ট উৎসাহিত হ'ব। অংগনবাড়ীৰ নতুন দৰমহা নিৰিখ হ'ব পুনৰবাৰ, আৰু হয়তো দ্বিগুণ নহ'লে 26,000 টকালৈ দৰমহা স্পষ্টভাৱে ঘোষণা কৰাৰ বাবে দাবী উত্থাপন কৰা হৈছে ইতিমধ্যেই। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, অংগনবাড়ীৰ বাবে নতুন দৰমহাৰ লগতে বিশেষ কিছু সা সুবিধা আদায়ৰ বাবে ইতিমধ্যে সৰ্বভাৰতীয় অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এটি সহযাত্ৰী দলে কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰীক ইতিমধ্যে সাক্ষাৎ কৰিছে, আৰু সাক্ষাৎকালত তেওঁলোকে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে তেওঁলোকৰ অৰ্থাৎ অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা 26,000 টকালৈ বৃদ্ধি পাব লাগে। লগতে FRSৰ লগতে বিভিন্ন যি অসুবিধাসমূহ আছে অসুবিধাসমূহ দূৰ কৰাৰ বাবে যত্নপৰ হ'ব লাগে চৰকাৰ। আৰু বহুদিনলৈ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰা নাই অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ইতিমধ্যে বিভিন্ন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি নকৰিলেও ৰাজ্য চৰকাৰসমূহে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰি আহিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই অসম চৰকাৰ। অসম চৰকাৰেও সদ্যহতে কিছু পৰিমাণে হ'লেও অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিছে। তো বন্ধুসকল, নতুনকৈ এই খবৰে আপোনাক আৰু উৎসাহিত কৰিব। অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপুনি যথেষ্ট উৎসাহিত হ'ব যে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি দৰমহা আছে সেই দৰমহা 2 অক্টোবৰৰ ভিতৰত দ্বিগুণ কৰিবলৈ ইতিমধ্যে স্পষ্টকৈ ঘোষণা কৰা হৈছে। আৰু এই সংক্ৰান্তত বিভাগীয় মন্ত্ৰীগৰাকীয়েও যথেষ্ট আপোনাৰ পজিটিভলি যিখিনি মতামত সেইখিনি প্ৰদান কৰিছে, আৰু চৰকাৰে তেওঁলোকৰ দৰমহা গ্ৰেচুৱেটি ইয়াৰ পিছত আপোনাৰ FRSৰ অসুবিধাসমূহ আঁতৰ কৰা, বিভিন্ন সমস্যাবোৰ সমাধান কৰাৰ বাবে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে স্পষ্টকৈ ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। আৰু নিঃসন্দেহে খুব কম সময়ৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা যি পৰিমাণে বৰ্তমানে আছে তাতকৈ দ্বিগুণলৈ বৃদ্ধি পাব পাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। এই ক্ষেত্ৰত অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ কিন্তু যথেষ্ট এটা প্লাছ পইণ্ট হ'ব, কিয়নো সদ্যহতে ইতিমধ্যে অসম চৰকাৰে কিছু পৰিমাণে দৰমহা আপোনালোকৰ কাৰণে বৃদ্ধি কৰিছে। আৰু এইবাৰ যদি কেন্দ্ৰীয় লেভেলত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰে তেতিয়াহ'লে অৱশ্যেই এইটো আপোনালোকৰ কাৰণে যথেষ্ট এটা ভাল খবৰ হ'ব। তো ইতিমধ্যে অংগনবাড়ী এছ'চিয়েশ্যনে সৰ্বভাৰতীয় অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ইতিমধ্যে দাবী জনাইছে যে তেওঁলোকৰ দৰমহা দ্বিগুণলৈ বৃদ্ধি কৰিব লাগে, আৰু সম্ভৱ হ'লে নহয় স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকক যেতিয়ালৈকে এই ব্যৱস্থাখিনি কাৰ্যকৰী নহয় তেতিয়ালৈকে তেওঁলোকক 26,000 টকা পৰ্যন্ত দৰমহা প্ৰদান কৰিব লাগে বুলি কোৱা হৈছে। হয়তো তেওঁলোকৰ বৰ্তমানৰ দৰমহা দ্বিগুণ হ'ব লাগে, আৰু সময়ত তেওঁলোকৰ দৰমহা 26,000 টকালৈ বৃদ্ধি কৰিব লাগে বুলি এনেকুৱাভাৱে দাবী উত্থাপন কৰা হৈছে। আৰু চৰকাৰৰ পৰা পূৰ্ণ আশ্বাস প্ৰদান কৰা হৈছে যিকোনো মুহূৰ্তত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি পাব পাৰে। কোনো আনুষ্ঠানিক খবৰ অহাৰ লগে লগে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।